হাই ফ্ৰেণ্ডছ, বহুত দিনৰ পিছত এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। ফ্ৰেণ্ডছ, আপোনালোকে দেখিছে মোৰ পিছফালে এখন মেলা। বৰ্তমান উপস্থিত আছোঁ উডালবাকা ৰাস মহোৎসৱত। যোৱা 5 তাৰিখে এই উৎসৱ আৰম্ভ হয় আৰু 6 তাৰিখে এই মেলা অন্ত পৰে। দ্বিতীয়বাৰলৈ উডালবাকা জনজাতীয় যুৱ কল্যাণ পৰিষদৰ উদ্যোগত আৰু স্থানীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ আয়োজন কৰে। এই ৰাস মহোৎসৱত এখনি নাট আয়োজন কৰে য'ত ময়ো অভিনয় কৰিছোঁ। আহকচোন নাটকখন চাওঁ। মনুষ্য জাতি মই 9 বছৰ 9 মাহ 9 দিন হিমালয় পৰ্বতত তপস্যা কৰিছোঁ। গতিকে মই মানুহ নহয়, মই ভগৱান। অ' মাতৃ উডালবাকাৰ বস্তুবিলাকত ৰাস চাবলৈ আহিছিল। পানী পিয়া লাগিল বুলিহে ওলালো, কিন্তু ইয়াত আহি গম পালো যে হে প্ৰভু, মই পানী লৈ আনি আছো। আপুনি খন্তেক সময় জিৰণি লওক। হে প্ৰভু, বহক। মই পানী লৈ আনি আছো। হে প্ৰভু, পানী লওক। পিছে ঘৰখনত কি হৈছে বাৰু? বান মাৰিছে, যাদু কৰিছে। তোমাৰ কাপোৰ কাটি দূৰৰ চুৰি লৈ পুতি থৈছে। তোমালোকৰ সুখ নহয়। হে প্ৰভু, কিবা উপায় দিয়ক। কলা মাটি আছে? নাই। কলা মাটি থাকিলে কোনো বস্তুৱেই নালাগিলে হয়, কিন্তু এতিয়াতো বহুত বস্তু লাগিব। হে প্ৰভু, এনে কি কি লাগিব বাৰু? ভাত, মচুৰ দালি, মাটিৰ দালি, নিমখ, চেনি আৰু তুমি পিন্ধা চাৰিওবিধ অলংকাৰ সুন্দৰ হ'ব লাগিব। কিন্তু একেবাৰে পূজা শেষ হ'লে গোটেইবোৰ বস্তু ল'ব পাৰিবা। মোক মাত্ৰ 1,000 টকা দি বিদায় দিলেই হ'ল। হে প্ৰভু, আপুনি যি যি সামগ্ৰী বিচাৰিছে সেয়া মই লৈ আনো। ওম নমঃ শিৱায়। হে প্ৰভু, ল'ব। ইয়াতে থৈ দিয়া। পূজা হ'ল, উঠা। বস্তুখিনি মন্দিৰত থৈ দিবা আৰু গধূলি 6 বজাৰ লগে লগে বস্তুখিনি মন্দিৰৰ পৰা লৈ ল'বা। এতিয়া মই যাওঁ। জীৱন পাৰ কৰিম। ইয়াতে দিছো পূজা কৰিবৰ বাবে, নহ'লে ঘৰত অশান্তি হ'ব। অভিশাপ দি
মোক চিনি পাইছা? মই এইজনে বম বম ভোলে যাবলৈ দে মায়ে যাবলৈ দে আঙ্কেল প্লিজ প্লিজ আঙ্কেল যাবলৈ দে যাব পাৰিলে যাবলৈ দিম তুমি এতিয়া ইমান কৰি মুম্বাইত আছা মই তোমাক প্ৰথম দিৱালী বনাম প্লিজ মায়ে তো মোৰ কাৰণে কৈ আছে মোক যাবলৈ দিয়ক প্লিজ আঙ্কেল তুমি মোক এই হাতেৰে স্পৰ্শ কৰিছিলা আৰু এই জিভাখনে মোক গালি পাৰিছিলা এই দুটা বস্তু মোক দিবানে নিদো মোক যাবলৈ দে মায়ে তো ওচৰলৈ যাবলৈ দে প্লিজ যি খুজিছো দিবানে নিদো মই কেনেকৈ পাৰিব যাম কথা কেনেকৈ পাতিম এই আয়োজনৰ অবিহনে ফলটো অন্ততঃ কেনেকৈ ব্যৱহাৰ কৰিম দিবতো লাগিবই